আজি অসম গণ পৰিষদ দলৰ কেইগৰাকী সন্মানীয় বিধায়ক আমাৰ মন্ত্ৰী তথা দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমি আজি অহা কাইলৈ বিধানসভাৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰাকখনত এই শ্বহীদ স্মাৰক স্থলীত আহি অসম আন্দোলনৰ সমূহ শ্বহীদক আমি প্ৰণিপাত জনালোঁ, শ্ৰদ্ধাঞ্জলি জনালোঁ, যিসকলে আমাৰ ভৱিষ্যতৰ কাৰণে তেখেতসকলৰ বৰ্তমানক উৎসৰ্গা কৰিছিল। সেইসকল মহান পুণ্যাত্মাৰ আমি শ্ৰদ্ধাঞ্জলি জনাই ভৱিষ্যতৰ দিনত আমি অগ্ৰসৰ হ'বলৈ এটা মনত থিৰাং কৰিলোঁ।